Okay, so আমি last video to company rules চালো এতিয়া আমি crown rule চাম 1857 ত first war of independence হল তাৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে গোটেই rule company পৰা নিজৰ হাতত লৈ পেলালে সো এতিয়া আৰম্ভ হ'ব আমাৰ crown rule যেটো আমাৰ চলিব 1858 পৰা 1947 লৈ কি হৈছিলে আমি হেখিনি চাম সো ফাৰ্স্ট আমাৰ হল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 1857 whole Indians British East India Company বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু ব্ৰিটিছ পাৰ্লিয়ামেন্টে কোম্পানী বন্ধ কৰি নিজৰ হাতত লয় ইণ্ডিয়া দায়িত্ব আৰু আনে তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 যাক এক্ট অফ গুড গভৰ্নেন্স বুলিও কোৱা হয় সো এতিয়া এই এক্টত কি ব্ৰিটিছ গভৰ্ণমেণ্টে দিলে আমি হেখিনি চাম সো প্ৰথম হল ইণ্ডিয়া টু বি গভৰ্নড in the name of her majesty আৰু গভৰ্ণৰ জেনেৰেলৰ যেটো আমাৰ পোষ্ট আছিল হেতু এতিয়া ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হ'ব আৰু ভাইসৰয় জুজন হ'ব তেও was direct representative of British crown মানে ব্ৰিটিছ কিংৰ ডাইৰেক্ট প্ৰতিনিধি হ'ব তেও ক'ব যে কোন এজ এ গভৰ্ণৰ জেনেৰেল ইণ্ডিয়াত আহিব সো সম্পূৰ্ণটো আমি ব্ৰিটিছৰ হাতত লৈ আহিলে ইণ্ডিয়াক আৰু আমাৰ লৰ্ড ক্যানিং হল প্ৰথম হে ভাইসৰয়জন ঠিক আছে 1858 ত ভাইসৰয় কোৱা হল গভৰ্ণৰ জেনেৰেল যিজন আছিল তেওঁকে ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হল আৰু লৰ্ড ক্যানিং আছিল প্ৰথম ভাইসৰয় আৰু তেওঁ হ'ব ডাইৰেক্ট ৰিপ্ৰেজেন্টেটিভ অফ ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ক্ৰাউন আৰু ইণ্ডিয়া এতিয়া ডাইৰেক্ট মেজেষ্টি নামত ৰুল কৰা হ'ব আৰু তেওঁলোকে কিছুমান বস্তু যিবিলাক আপোনাৰ 1777 regulating act বা Pitt's India Act 1804 Pitt's Act 1854 হেখিনি ৰুলৰ পৰা যিখিনি আনিছিলে হেখিনি এটা কিছুমান হেতে বন্ধ কৰি দিছে যেনেকুৱা বোৰ্ড অফ কন্ট্ৰোল বন্ধ কৰি দিলে কোৰ্ট অফ ডাইৰেক্টৰ্স বন্ধ কৰি দিলে যেটো Pitt's India Act আনিছিলে আৰু হেতে বনালে নতুনকৈ এটা সেক্ৰেটাৰী অফ ষ্টেট তেওঁ ব্ৰিটিছ ক্যাবিনেট মানে ব্ৰিটিছ পাৰ্লিয়ামেন্টত আমাৰ যেনেকৈ ইণ্ডিয়া পাৰ্লিয়ামেন্ট আছে তো ইণ্ডিয়া পাৰ্লিয়ামেন্টত পিএম থাকে আৰু তেওঁ এসিস্ট কৰিব কাৰণে যেটো ক্যাবিনেট থাকে ক্যাবিনেট মিনিষ্টাৰ তেনেকুৱাই সেক্ৰেটাৰী অফ ষ্টেট যেটো পোষ্ট বনা হল তেওঁ হ'ব এজন ব্ৰিটিছ ক্যাবিনেটৰ মেম্বাৰ ঠিক আছে সো পাৰ্লিয়ামেন্টে তেওঁ ডাইৰেক্ট কোৱেশ্চন খুদিব পাৰিব ব্ৰিটিছ লেজিসলেটিভ এছেম্বলি যি আছে হেতলৈকে ডাইৰেক্ট কোৱেশ্চন কৰিব পাৰিব তেওঁ আৰু কমপ্লিট অথৰিটি অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেচন দিয়া হল আৰু সেই সেক্ৰেটাৰী জনক 15 মেম্বাৰ এটা কাউন্সিল দিয়া হল তেওঁ কামত সহায় কৰিব কাৰণে আৰু যদি আমি হায়াৰাৰ্কি চাব বিচাৰো তেতিয়া হলে মানে কোন ওপৰত কোন তলত যদি আমি চাব বিচাৰো তেতিয়া হলে গভৰ্ণৰ জেনেৰেল বা যোন এতিয়া হ'ব ভাইসৰয় তেওঁ হ'ব সেক্ৰেটাৰী অফ ষ্টেটৰ তলত ঠিক আছে সো সেক্ৰেটাৰী অফ ষ্টেট ওপৰত থাকিলে আৰু ভাইসৰয় তেওঁৰ তলত কাম কৰিব ঠিক আছে সো আমাৰ ইটোৱে আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1857 পিছত ইমিডিয়েট পিছত 1858 আহিলে তাৰ 3 বছৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1861 আহিলে সো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1861 টো বা কিয় আনা হল প্ৰথম ইণ্ডিয়ানছ আমাৰ হেখিনি সময় যিখিনি আছিল যেটো এটা পলিটিক্যাল ব্যাকগ্ৰাউণ্ড হৈছিল হেতে ডিমান্ড কৰি আছিল বহুতো ৰাজনৈতিক বডি হেখিনি সময় বনোৱা হৈছিল যে ইণ্ডিয়ানছ ৰিপ্ৰেজেন্টেশন বঢ়াব লাগে গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেচনত যে এটা ফৰেন বডি বা ইণ্ডিয়ানছ নহয় যিজনে সেই মানুহবিলাকে আমাক ইণ্ডিয়ানছ ওপৰত কেনেকে ৰুল কৰি আছে হেতৰ কাৰণে ৰুল বনাব পাৰি আছে নিয়ম বনাইছে সো ইণ্ডিয়ানছ হেখিনি সময়ত বহুত প্ৰেছাৰাইজ কৰি আছিল ব্ৰিটিছ গভৰ্ণমেণ্টক যে তোমালোকে ইণ্ডিয়ানছ ইনভলভ কৰা যে তোমালোকে যে আমাক ৰাজত্ব কৰিব বিচাৰি আছে তো আমাৰ মানুহ হ'ব লাগে সো হেখিনি ডিমান্ড কৰি আছিল তো তেনেকুৱা আপোনাৰ বংগ ভাষা প্ৰকাশিকা সভা 1836 বেংগলত কাম কৰি আছিল তেওঁলোকে পিছত জমিনদাৰী এছ'চিয়েশ্যন 1838 তেওঁলোকো কাম কৰি আছিল তেনেকুৱাই মাদ্ৰাছ নেটিভ এছ'চিয়েশ্যন 1852 এনেকুৱা ধৰণৰ আপোনাৰ ৰাজনৈতিক যিখিনি অৰ্গানাইজেশ্যন আছিল
সিহঁতে বহুত প্ৰেছাৰাইজ কৰি আছিলে যে ইণ্ডিয়ানছ ইনক্লুড কৰিব লাগে এডমিনিষ্ট্ৰেশ্যনত ঠিক আছে আৰু বম্বে আৰু মাদ্ৰাছক যে সৰু কৰি পেলালে বেংগলৰ তুলনাত চাৰ্টাৰ এক্ট অফ 1833 যে মনত কৰা চ' সেই চেণ্ট্ৰেলাইজেশ্যনতো সিহঁতে বিচাৰি আছিলে যে অলপ ডিচেণ্ট্ৰেলাইজ হওক ডিচেণ্ট্ৰেলাইজ মানে হ'ল যে বম্বে বা মাদ্ৰাছ সিহঁতৰ নিজৰ মতেও কিছুমান কাম কৰিব পাৰে এনেকুৱা নহয় যে প্ৰতিটো কথাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে আজি যদি এক্সাম্পল হিচাপে চাব বিচাৰোঁ যে আজি যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কয় যে তোমালোকে সৰু সুৰা কথা যিমানেই প্ৰতিটো কথা নহওক তোমালোকে মোৰ তাত আহিব লাগিব চ' সেই কথা সেইটো হ'ল চেণ্ট্ৰেলাইজেশ্যন মানে গোটেইখিনি বস্তু চেণ্ট্ৰেলৰ তাত গুচি গ'ল আৰু যদি চেণ্ট্ৰেলে কৈ দিয়ে যে তোমালোকে লেটছে 1000 কৰোৰ খৰচা কৰিবৰ কাৰণে আমাৰ তাত আহিব নালাগে তুমি তোমালোকৰ হিচাপ মতে খৰচা কৰিব পাৰা ষ্টেটক ক'লে চ' সেইটো হ'ল ডিচেণ্ট্ৰেলাইজেশ্যন চ' আমাৰ সেইখিনি সময়ত যিখিনি পলিটিকেল পাৰ্টি আছিলে বা ইণ্ডিয়ানছ আছিলে সেইখিনি ডিমাণ্ড কৰি আছিলে যে প্ৰথম ইণ্ডিয়ানছ তোমালোকে বেছি ৰাখা এডমিনিষ্ট্ৰেশ্যনত এনেকুৱা নহয় যে তোমালোকৰ তাৰ পৰা ICS অফিচাৰ আহিছে তেওঁ যি মৰ্জি কৰিছে সেইটো নহ'ব আমাৰ ইণ্ডিয়ানছ হ'ব লাগিব আৰু ছেকেণ্ড কথাটো হ'ল যে চেণ্ট্ৰেলাইজেশ্যন হ'ব নালাগে প্ৰতিটো কথাৰ কাৰণে ভাইচৰৰ তাত আহিব নালাগে যে তলতো কিছুমান প্ৰভিন্সিয়েল যিখিনি চেণ্টাৰ্ছ আছিলে তাৰ সিহঁতৰ মতে সিহঁতে সৰু সুৰা কাম যেন কৰিব পাৰে স্পেচিয়েলি বম্বে আৰু মাদ্ৰাছ যিটো পাৱাৰ লৈ গৈছিলে চেণ্ট্ৰেলাইজ হৈ গৈছিলে 1833 লৈকে সেইখিনি যেন উভতাই দিয়ে চ' আৰু প্লাছ 1858ৰ পৰা চিন্স গোটেই ইণ্ডিয়াৰ দায়িত্বটো ব্ৰিটিছৰ হাতত আহি পৰিছিলে চ' সিহঁতেও বিচাৰি আছিলে যে ভালকৈ এটা এডমিনিষ্ট্ৰেটিভ বডি এটা বনোৱা দৰকাৰ হৈছে আমাৰ চ' সেইবিলাকে থুলমূলকৈ তাৰপিছত এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1861 আহিলে কিছুমান শুধৰণি কৰিলে সিহঁতে চ' আমি এতিয়া চাই লওঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1861ত কি আছে চ' যদি আমি চাওঁ 1857 ৰিভল্টৰ পিছৰ আহা চ' ব্ৰিটিছে ফিল কৰিলে যে ইণ্ডিয়ান কৰ্প'ৰেশ্যন এডমিনিষ্ট্ৰেশ্যনত আমাৰ দৰকাৰ হয় আজি ভাবা যদি বাহিৰৰ মানুহ এজন আহি আমাৰে কমিউনিটিৰ মানুহ যদি কিবা এটা কয় চ' আমাৰ এনেকুৱা ফিল হয় যে আৰে বাহিৰৰ মানুহ এটা কেনেকৈ আমাৰ কথা ক'ব বিচাৰি আছে হয়তো আমাৰ হকৰো হ'ব পাৰে বা আমাৰ কি কয় এগেইনষ্টতো ক'ব পাৰে চ' সেইকাৰণে ব্ৰিটিছে ফিল কৰি আছিলে যে কিছুমান কথা যদি ইণ্ডিয়ানছক বুজায় সেইটো কথাটো বেছি ভাল হ'ব বা মানুহে মানি ল'ব চ' সিহঁতেও ফিল কৰি আছিলে যে এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনিক যিখিনি পোষ্ট আছে কিছুমান ইণ্ডিয়ানছ দৰকাৰ আছে চ' আমি ইণ্ডিয়ান কৰ্প'ৰেশ্যন পাবলৈ চ' ভাইচৰয় সেইখিনি সময়ত কিছুমান নন অফিচিয়েল মেম্বাৰ্ছ তেওঁৰ কাউন্সিলত ইনক্লুড কৰিলে প্ৰথমজন হ'ল ৰাজা বেনাৰস তাৰপিছত গ'ল মহাৰাজা পাটিয়ালা আৰু 3 নম্বৰটো হ'ল ছাৰ দিনকাৰ ৰাও ঠিক আছে চ' এই 3জন মেম্বাৰ্ছ তেওঁলোকে নন অফিচিয়েল মেম্বাৰ্ছ হিচাপে তেওঁৰ কাউন্সিলত তেওঁলোকে ইনক্লুড কৰিলে অফিচিয়েল আৰু নন অফিচিয়েল মেম্বাৰ্ছৰ পাৰ্থক্যটো এইটোৱে হ'ল যে নন অফিচিয়েল মেম্বাৰ্ছে তেওঁলোকৰ কাউন্সিলৰ পাৰ্ট নহয় তেহঁতৰ জাষ্ট ভিউজ লোৱা হয় তেহঁতৰ ইমান একো প্ৰাধান্য নাই বাট ষ্টিল ইনক্লুড কৰা হ'ল 3জন ৰাজা বেনাৰস আৰু মহাৰাজা পাটিয়ালা আৰু ছাৰ দিনকাৰ ৰাও 3জনকে ইনক্লুড কৰিলে ঠিক আছে এইটো হ'ল প্ৰথম ছেকেণ্ড তেওঁ কি কৰিলে ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ্ছ মানে বম্বে আৰু মাদ্ৰাছৰ পৰা যিখিনি পাৱাৰ্ছ লৈ গৈছিলে 1833 লৈকে চাৰ্টাৰ এক্ট অফ 1833 লৈকে যিখিনি পাৱাৰ্ছ গভৰ্ণৰ অফ বম্বে আৰু মাদ্ৰাছৰ পৰা লৈ গৈছিলে বেংগলক দিয়া হৈছিলে কিয় বেংগলক যিজন গভৰ্ণৰ আছিলে তেওঁক এলিভেট কৰিলে আৰু ওপৰ পোষ্টত পঠাই দিলে তেওঁ হৈ গ'ল গভৰ্ণৰ জেনেৰেল তাৰ পৰা হৈ গ'ল ভাইচৰয় চ' তেওঁলোকে 1861ত গভৰ্ণৰ যিজন আছে বম্বে আৰু মাদ্ৰাছ সিহঁতক কিছুমান পাৱাৰ্ছ ঘূৰাই দিলে চ' ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ্ছ হ'ল 1861ত তাৰপিছত নতুন লেজিছলেটিভ কাউন্সিল বনোৱা হ'ল বেংগল নৰ্থ ৱেষ্ট প্ৰভিন্সেছ আৰু পঞ্জাবৰ কাৰণে 1862ত বেংগলৰ কাৰণে বনালে 1886 নৰ্থ ৱেষ্ট প্ৰভিন্স নৰ্থ ৱেষ্ট মানে আমাৰ যদি ইণ্ডিয়া হয় এনেকুৱা তো এইটো যিটো চাইড আছিলে এইটো নৰ্থ ৱেষ্ট প্ৰভিন্স বুলি কোৱা হয় আৰু আমাৰ নেফা এফালে আছিলে চ' নৰ্থ ৱেষ্ট প্ৰভিন্স 1886ত কৰিলে আৰু 1897ত নতুন কাউন্সিল বনালে ঠিক আছে আৰু লেজিছলেটিভ কাউন্সিল বনোৱাৰ লাভটো কি হ'ল যে গভৰ্ণৰৰ যিটো কাউন্সিল আছে গভৰ্ণৰৰ যিটো কাউন্সিল আছে সেই কাউন্সিলত এইখিনি এৰিয়াৰ পৰা মেম্বাৰ্ছ এতিয়া যাব পাৰিব
মানে এইখিনি প্ৰভিন্সেছৰ পৰা মেম্বাৰ্ছ থাকিব এইকেইটা কাউন্সিলত তাৰপিছত আৰু কি আছিলে এইটো এক্টত নেক্সট হ'ল যে পৰ্টফলিঅ' ছিষ্টেম ইন্ট্ৰডিউচ কৰা হ'ল পৰ্টফলিঅ' মানে যদি সাধাৰণতে বুজিব বিচাৰা তেতিয়াহ'লে আজিৰ দিনত যেনেকৈ আমাৰ মন্ত্ৰী থাকে ডিফেন্স মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ হোম মিনিষ্টাৰ চ' সেই পৰ্টফলিঅ' ছিষ্টেম ইনক্লুড কৰা হ'ল ভাইচৰয় যিটো কাউন্সিল আছিলে তাৰে এজন মেম্বাৰক এটা ডিপাৰ্টমেণ্ট দিয়া হ'ব যেন তেওঁলোকে ভালকৈ কাম কৰিব পাৰে চ' পৰ্টফলিঅ' ছিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিলে 1861 এক্টত ঠিক আছে আৰু অৰ্ডিনেন্স তোমালোকে আগতো পঢ়িবা যে যেতিয়া লেজিসলেটিভ কাউন্সিল মানে আমাৰ লোকসভা আৰু ৰাজ্যসভা যেতিয়া সেশন নাথাকে আৰু প্ৰেসিডেন্টৰ তেনেকুৱা ফিল হয় আৰু প্লাস ক্যাবিনেট যদি কিবা প্ৰস্তাৱ দিয়ে যে আমাৰ এনেকুৱা এটা ৰুল সংশোধন কৰা বা নতুন ৰুল এটা ইন্ট্ৰডিউচ কৰাটো বিৰাট অত্যন্ত জৰুৰী হৈ পৰে তেতিয়া প্ৰেসিডেন্টে অৰ্ডিনেন্স দিব পাৰে সেই অৰ্ডিনেন্সৰ লাইফ মানে সেই অৰ্ডিনেন্সটো থাকিব অকল 6 মান্থছৰ কাৰণে ঠিক আছে তেনেকে আৰু একচুয়ালি 6 মান্থছৰ পিছত আকৌ সেশন আৰম্ভ হৈ যায় তো সেশনত সেই ৰুল বা সেই নিয়মটো পাছ কৰাব লাগিব লোকসভা ৰাজ্যসভা দি যেন হেতু এটা প্ৰপাৰ ৰুল হৈ আহে কিন্তু জাস্ট একদম অত্যন্ত দৰকাৰী কাৰণেহে অৰ্ডিনেন্সেছ বিলাক ইস্যু কৰা হয় সো সেই অৰ্ডিনেন্স ইস্যুটো আৰম্ভ হৈছে 1861ত ঠিক আছে সো ইয়াতেও ভাইসৰয় অৰ্ডিনেন্স দিব পাৰে যাৰ লাইফ থাকিব অনলি 6 মান্থছ সো এইটো হৈ গ'ল এইখিনি হৈ গ'ল আমাৰ আছিলে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1861 নেক্সট আমাৰ আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892 সো এই এক্টটো আনা হ'ল যে আমাৰ 1885ত ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ গঠন হ'ল 1885 হ'ল ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ গঠন হোৱাৰ ইয়াৰ সো তোমালোকে হিষ্ট্ৰীত পঢ়িবা যে কেনেকৈ ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ ফৰ্ম হ'ল বাট 1885ত ফৰ্ম হ'ল আৰু তেওঁলোকে ডিমাণ্ড কৰিলে যে কাউন্সিল এক্সপাণ্ড কৰিব লাগে যে ভাইসৰয় কাউন্সিল হয় বা প্ৰভিন্সিয়েল লেভেলছৰ যিখিনি লেজিসলেটিভ কাউন্সিলছ আছিলে সেইখিনি এক্সপাণ্ড কৰিব লাগে আৰু মানুহ আমাৰ ইণ্ডিয়ানছ ইনক্লুড কৰা আৰু ডাঙৰ কৰা বৰ্তমান এটা জ্বলন্ত মুদ্দা চলি আছে আমাৰ ইণ্ডিয়াত সেইটো হ'ল ডিলিমিটেশ্যন মানে আগত আমি পঢ়িম একচুৱেলি লোকসভা আৰু ৰাজ্যসভা লোকসভা ৰাজ্যসভাত কেনেকৈ ডিসাইড হ'ল যে 545 মানুহ হ'ব আৰু ইয়াতে 250 জন হ'ব কিবা এটাতো ৰুল আছে তাতে সো সেই ৰুলটো হ'ল যে কি কয় পপুলেশ্যন আৰু টেৰিটৰি প্ৰপৰ্চনত সিলেকশ্যন হয় ঠিক আছে সো লেটস সে ইণ্ডিয়াৰ পপুলেশ্যন আজি 150 crore ঠিক আছে 150 crore কাৰণে 545 MP লোকসভাত গৈ আছে সো 150 crore যেটো 150 কোটি মানুহৰ যদি আমি ডিভাইড কৰো 545 এ দি তে যিমানজন মানুহ লেটস সে এটা হিসাব এটা কৰো যে 20 লাখ মানুহ কাৰণে এজন MP আছে আমাৰ আজিৰ দিনত ঠিক আছে সো কালি যদি আমাৰ পপুলেশ্যন 250 crore হৈ যায় তেতিয়া হলেও যদি এজন MP টো নহব তেতিয়া প্ৰপৰ্চনটো কম হৈ যাব লেটস সে 0.5 হৈ গল সো কি হ'ব এটো 0.5 টো মানে হল যে 40 লাখ মানুহ কাৰণে এজন MP আছে ঠিক আছে এজন MP 40 লাখ মানুহ কাৰণে চাই তো কথাটো এনেকুৱা হ'ব যে MP জনৰ ওপৰত কামৰ লোড বাঢ়ি যাব বা মানুহে MP জন লগত লগ কৰিব নোৱাৰিব কিয় ইমান মানুহ MP কাৰণে MP এপইন্টমেন্টৰ কাৰণে ৰৈ আছে সো কি হয় যেতিয়া পপুলেশ্যন বাঢ়ি যায় থাকে সো ৰিপ্ৰেজেন্টেশনটো একে কৰিব কাৰণে ডিলিমিটেশন কৰা হয় ডিলিমিটেশনৰ মানে হ'ল সিট বঢ়াই দিয়া যে যদি 250 crore পপুলেশ্যন আমাৰ হৈ যায় সো লেটস সে 700 বা 750 যদি আমি MPs কৰি দিও তেতিয়ালে সেই ৰেশিওটো একে হৈ থাকিব আকৌ হৈ যাব যে 20 লাখ মানুহ কাৰণে এজন MP হেতু বহুতে দৰকাৰী বস্তু এটা কিয় আজি তুমি ভাবা আজি ইণ্ডিয়াত 10000 পেশেন্টৰ কাৰণে এজন ডক্টৰ থাকে
ভাবা এতিয়া কিমান ভাল হ'ব যে 10,000 পেচেণ্টৰ কাৰণে যদি 100জন ডক্টৰ থাকে চ' তেনেকৈ আমাৰ MP প্ৰপৰ্চনেট হ'ব লাগিব আমাৰ পপুলেশ্যনৰ লগত তেতিয়াহে MP জন মানুহক লগ কৰিব পাৰিব কৰে নকৰে সেইটো বেলেগ কথা বাট থিয়ৰী ৱাইজ যদি আমি চাওঁ তেতিয়াহ'লে MP জনে সকলোৰে কথা শুনিব পাৰিব জানিব পাৰিব বা কি তেওঁৰ কনষ্টিটুৱেঞ্চি মানুহ বিচাৰি আছে সেইখিনি গৈ লোকসভাত কথাখিনি ৰাখিব পাৰে চ' সেইটো হ'ল মেইন ডিলিমিটেশ্যনৰ কাম চ' এইখিনি সময়ত 1885 আমাৰ যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ডিমাণ্ড কৰি আছিলে যে কাউন্সিল এক্সপেণ্ড কৰা আৰু সেই ৰাজনৈতিক যিটো শ্ৰেণী বা অভিজাত শ্ৰেণীৰ মানুহখিনি আছিলে সিহঁতক শান্ত কৰিবৰ কাৰণে আনিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1892 চ' তাতে কি কৰিলে নন অফিচিয়েল মেম্বাৰ্ছ মই আগতে কৈছোঁ নন অফিচিয়েল মেম্বাৰ্ছ মানে সিহঁতে ইমান ইম্পৰ্টেণ্ট নহয় কাউন্সিলত সিহঁতক জাষ্ট অনা হৈছে শান্ত কৰিবৰ কাৰণে চ' চেণ্ট্ৰেল আৰু প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল চেণ্ট্ৰেল হ'ল ভাইচৰয়ৰ যিটো কাউন্সিল আছে তেওঁ আৰু প্ৰভিন্সিয়েল মানে হ'ল গভৰ্ণৰৰ কাউন্সিল যিটো আছিলে য'ত য'ত গভৰ্ণৰ আছে তেওঁৰ যিখিনি কাউন্সিল আছে তাতে নন অফিচিয়েল মেম্বাৰ্ছ বঢ়াই দিলে সিহঁতে সেইখিনি সময়ত মানুহক ঠাণ্ডা কৰিবৰ কাৰণে চ' এই সৰুতে এক্ট আছিলে 1892 ঠিক আছে সেকেন্ড আহিলে আমাৰ থাৰ্ড আহিলে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 চ' এইটো এক্টটো কিয় আহি পালে এটা ইম্পৰ্টেণ্ট সময় সেইখিনি সময়ত আছিলে আমাৰ ইণ্ডিয়ান স্বাধীনতাৰ যিটো এটা ষ্ট্ৰাগল হয় তাৰ এটা বহুত ইম্পৰ্টেণ্ট সময় আছিলে মিলিটেণ্ট নেশ্যনেলিজম যাৰ সময়টো আছিলে 1905 বা পৰা 1909 লৈকে 1905 পৰা 1909 লৈকে চ' মিলিটেণ্ট নেশ্যনেলিজমটো যদি আমি বুজিব বিচাৰোঁ নেশ্যনেলিজম মানে হ'ল জাতীয়তাবাদ আৰু মিলিটেণ্ট নেশ্যনেলিজমটো হ'ল যে এইখিনি সময়ত দুটা পাৰ্টি আছিলে এটা পাৰ্টি বিচাৰিছিলে যে নাই আমি গভৰ্ণমেণ্টৰ বা সেইখিনি সময়ত ব্ৰিটিছৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে তাতে এমেণ্ডমেণ্ট কৰি সংশোধন কৰি আমি এটা ভাল ষ্টেটলৈ আহি পাম আৰু মিলিটেণ্ট নেশ্যনেলিজমৰ যিটো আইডিয়া আছিলে তেওঁলোকৰ আছিলে যে ব্ৰিটিছে অকল ভাইলেঞ্চ বুজি পায় চ' আমি সিহঁতক ভাইলেঞ্চেৰে আমি জবাব দিব লাগিব তেতিয়াহে তেওঁলোকে আমাৰ দেশ এৰি থৈ যাব চ' সেই মিলিটেণ্ট নেশ্যনেলিজমটো ব্ৰিটিছৰ কাৰণে কমাবলৈ বা সেইটো বন্ধ কৰিবৰ কাৰণে এটা বহুত ডাঙৰ এটা সিহঁতৰ ইছ্যু আছিলে বা বহুত ডাঙৰ এটা প্লেন আছিলে যে নাই মিলিটেণ্ট নেশ্যনেলিজমটো আমি বন্ধ কৰিব লাগিব চ' সেইটো বন্ধ কৰিবৰ কাৰণে সিহঁতে মৰলে মিণ্টো ৰিফৰ্মছ আনিলে যাতে সেইখিনি সময়ত যিখিনি মিলিটেণ্ট নেশ্যনেলিজমৰ যিটো দ্বিতীয়টো পাৰ্টি আছিলে মডাৰেটছ বুলি কয় সেই মডাৰেটছক সিহঁতে হাতত ৰাখিবলৈ পাৰে আৰু তাৰপিছত মিলিটেণ্ট নেশ্যনেলিজমত তুমি যেতিয়া হিষ্ট্ৰীত পঢ়িবা গম পাবা যে কেনেকৈ মিলিটেণ্ট নেশ্যনেলিজমটো তাৰপিছত সিহঁতলৈকে ভাইলেঞ্চেদি শেষ কৰিলে চিন্স মডাৰেটছ সেইখিনি সময়ত যিটো আমাৰ আধা ইণ্ডিয়াৰ সেইখিনি সময়ত যিটো আমাৰ ৰাজনৈতিক শ্ৰেণী আছিলে তাৰ আধা পাৰ্ট মডাৰেটছ আৰু আধা পাৰ্ট মিলিটেণ্ট নেশ্যনেলিজম হয় চ' মডাৰেটছক সিহঁতে শান্ত কৰি দিলে মৰলে মিণ্টো ৰিফৰ্মছ আনি যে নাই আমি আৰু কৰিম তোমালোকক আৰু দিম আৰু অকলশৰীয়া হৈ গ'ল চ' তাৰপিছত সিহঁতক বহুত শেষ কৰিবলৈ সিহঁতে চেষ্টা কৰিলে বা যি নহওক এতিয়া আমি পলিটিলৈ আহোঁ পলিটিলৈ আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 য'ত মৰলে মিণ্টো ৰিফৰ্মছ বুলি কোৱা হয় ইয়াক য'ত লৰ্ড মৰলে আছিলে ছেক্ৰেটাৰী অফ ষ্টেট আৰু মিণ্টো হ'ল ভাইচৰয় এতিয়াৰ পৰা যিখিনি এক্ট নেক্সটটো আহিব আমাৰ মণ্টেগু কেমছফৰ্ড ৰিফৰ্মছ চ' তাতেও ছেক্ৰেটাৰী অফ ষ্টেট আৰু ভাইচৰয় দুজনৰ নাম থাকে ফাৰ্ষ্টতে হ'ব ছেক্ৰেটাৰী অফ ষ্টেট ছেকেণ্ডত হ'ব আমাৰ ভাইচৰয় চিন ছেক্ৰেটাৰী অফ ষ্টেট হাইৰাৰ্কি ৱাইজ ৰেংক ৱাইজ তেওঁ ওপৰত হয় চ' মৰলে মিণ্টো ৰিফৰ্মছ ত' এতিয়ালৈকে আমি গম পালোঁ যে ভাইচৰয় যিজন আছিলে তেওঁৰ দুটা কাউন্সিল আছিলে এটা হ'ল লেজিছলেটিভ আৰু এটা হ'ল এক্সিকিউটিভ আই থিংক বুজিবলৈ সহজ হ'ব লাগে কিয় আজিৰ দিনতো যদি আমি চাওঁ যদি আমি এটা ইকুইভেলেণ্ট চাব বিচাৰোঁ তেতিয়াহ'লে প্ৰেছিডেণ্টক তুমি তেনেকৈ চাব পাৰা আৰু লেজিছলেটিভ মানে হ'ল আমাৰ লোকসভা আৰু ৰাজ্যসভা LS আৰু RS আৰু এক্সিকিউটিভ হ'ল আমাৰ PM আৰু তেওঁৰ কেবিনেট যিটো থাকে যিটো আমাৰ মিনিষ্টাৰ্ছবিলাক হয় তেওঁক এক্সিকিউটিভ বুলি কোৱা হয় চ' এইখিনি সময়ত বাট এতিয়া ভাইচৰয় বুলি আমি পঢ়িম
সো ভাইসৰয় যে লেজিসলেটিভ কাউন্সিল আছিলে তাত ইণ্ডিয়ানছ আছিলে আগৰ পৰাই কিন্তু এক্সিকিউটিভ যেটো আছিলে সিহঁতে অবভিয়াসলি ইণ্ডিয়ানছক কিটা ভৰসা নকৰে সো সেইকাৰণে কিটাও ইণ্ডিয়ানছ নাছিলে তাতে ভাৰতীয় কোনো নাছিলে সো এটো এক্টত আহি প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এজন ইণ্ডিয়ান ইন্ট্ৰোডিউস কৰিলে যে আমি ঠিক আছে এজন ইণ্ডিয়ান এক্সিকিউটিভ কাউন্সিলত আমি এড কৰিম এটো কোৱেশ্চন আহে নৰ্মালি সো মন কৰিব পৰা এইখিনি ইয়াতে এসপি সত্যেন্দ্ৰ প্ৰসাদ তেওঁ হল ফাৰ্স্ট ইণ্ডিয়ান তেওঁ এজ এ ল মেম্বাৰ জয়েন কৰিলে ভাইসৰয় এক্সিকিউটিভ কাউন্সিলত ঠিক আছে লেজিসলেটিভ কাউন্সিলটো আমি এক্সপেন্ড কৰি আছিলো নন অফিচিয়েল মেম্বাৰ্স এড কৰি আছিলে সো প্ৰথমবাৰৰ কাৰণে এক্সিকিউটিভ কাউন্সিলত ইণ্ডিয়ান মেম্বাৰ এজন ইণ্ডিয়ান ভাৰতীয় এজন ইন্ট্ৰোডিউস কৰা হল আৰু তেওঁলোকে ইন্ট্ৰোডিউস কৰিলে সেপাৰেট ইলেক্টৰেট যে সেপাৰেট ইলেক্টৰেটটো মানে হল যে মুছলমান অকল মুছলমানক ভোট কৰিব পাৰিব সো হিহঁতে সেইখিনি সময়ত হিন্দু আৰু মুছলিমৰ মাজত এটা ডিভাইড কৰিবলৈ চেষ্টা কৰি আছিল সো এইকাৰণে হিহঁতে ইন্ট্ৰোডিউস কৰিলে সেপাৰেট ইলেক্টৰেট মুছলমানৰ কাৰণে যে আমাৰ মুছলিম ভাইসকলে অকল মুছলিম তেওঁৰ যিটো প্ৰতিনিধি আছে তেওঁকে ভোট কৰিব পাৰিব তাৰ বাহিৰে বেলেগক নোৱাৰে সো সেই কাৰণে লৰ্ড মিন্টো যিজন ভাইসৰয় আছিল এইখিনি সময়ত তেওঁক কোৱা হৈছিল ফাদাৰ অফ কমিউনেল ইলেক্টৰেট তাৰ পিছত তেহঁতে কি কৰিলে প্ৰভিন্সিয়েল আৰু সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলৰ সাইজ বঢ়ালে ঠিক আছে increase the number of additional non-official members central aru provincial councilot borhale hiyote central councilot english besi hobo lagibo hindu bharatiyo tulonat kintu provincial legislative council ji actually governor under thake tate hiyote kole je legislative councilot indians hobo pare besi kintu jodi central council ase viceroy under তাতে ইণ্ডিয়ানছ এড কৰিলে কিন্তু ইংলিশ ইহঁতৰ মেজৰিটিটো ইহঁতে ৰাখিলে অবভিয়াসলি যেন কিছুমান ৰুল বিলাক ইহঁতে যদি মানা কৰি দিয়ে তেতিয়ালে পাস কেনেকৈ হ'ব সো সেইকাৰণে সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত নিজৰ মেজৰিটিটো ৰাখিলে কিন্তু সাইজ বঢ়ালে আৰু নন অফিচিয়েল মেম্বাৰ্স ইহঁতে আনিলে তো এটো আছিল আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1909 তাৰ পিছত আহিলে আমাৰ Government of India Act 1919 এখিনি সময়ত তোমালোকে যদি হিষ্ট্ৰি পঢ়িছা তেতিয়ালে গম পাবা যে আমাৰ ফ্ৰীডম স্ট্ৰাগল যেটো আছে ভাল এটা পিৰিয়ডলৈ আহে বহুতেই প্ৰেছাৰাইজ কৰিব পাৰে ইহঁতো ব্ৰিটিছ গভৰ্নমেণ্টক প্লাছ ৱৰ্ল্ড ৱাৰ 1 জাষ্ট শেষ হৈছে আৰু 1914 পৰা 1918 লৈকে ৱৰ্ল্ড ৱাৰ 1 আছিল প্ৰথম বিশ্বযুদ্ধত বহুত ভাৰতীয় ব্ৰিটিছৰ ফালৰ হৈ যুঁজ দিছিলে সেই কাৰণে আৰু সেই যোগদানৰ কাৰণে ভাৰতীয় বিচাৰি আছিল যে আমাৰ ৰিপ্ৰেজেন্টেশনটো বঢ়াব লাগে সো তেতিয়া সেইখিনি সময় সেক্ৰেটাৰী যিজন আছিল মন্টেগু তেওঁ কৈছিল যে সেল গভৰ্নমেন্ট প্ৰতিষ্ঠানসমূহ আমি আৰু জায়গা দিম যে তোমালোকে আৰু নিজৰ সেল গভৰ্নমেন্ট ইনষ্টিটিউচন বিলাক বনাব পাৰা সো সেইখিনি সব যোগ লাগি এটা গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1919 আনিলে এটা আমি চাও যে সেই এক্টত হেঁতে কি ৰিফৰ্মছ দিলে ঠিক আছে সো ডিসেন্ট্ৰেলাইজেশনৰ কথা এটা যে মই কৈছিলো সো আমি লাহে লাহে যিমান এক্ট আহি থাকিব আমি দেখা পাম যে কেনেকে সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা লাহে লাহে প্ৰভিন্সৰ ফালে ৰুল বনোৱাৰ বা কিছুমান বহুত ক্ষেত্ৰত বহুত ৰুল বা হিহঁতক বহুত নিয়ম বা বহুত পাৱাৰ্স প্ৰভিন্সলে ঠেলি দিব যে কিছুমান বস্তু যে প্ৰভিন্স লেভেলতে হৈ যায় সেন্ট্ৰেলত সকলো বস্তু আহিব নালাগে সো সেই ডিসেন্ট্ৰেলাইজেশন এটা আমি ইয়াতে চাও যে গভৰ্নমেন্ট অফ এক্ট 1919 কি কৰিলে ডিসেন্ট্ৰেলাইজেশনৰ কাৰণে যদি আমি চাও তেতিয়ালে হেনে চাব যে সেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল সাবজেক্টছৰ মাজত এটা লাইন বনাই দিলে যে এইখিনি সাবজেক্ট বা এইখিনি টপিক আমি যিখিনি কিছুমান টপিক সেন্ট্ৰেলক দি দিলে কিছুমান টপিক প্ৰভিন্সক দি দিলে ঠিক আছে যে সকলো বস্তু সেন্ট্ৰেলৰ পৰা নিয়ম বনাব নালাগে কিছুমান নিয়ম প্ৰভিন্সত বনাব পাৰিব আৰু প্ৰভিন্সটো ইহঁতে প্ৰভিন্সৰ যিখিনি সাবজেক্ট আছিল তাতো ইহঁতে দুটা ভাগ কৰিলে এটা হল ট্ৰান্সফাৰ্ড পাৰ্ট বনালে এটা হল ৰিজাৰ্ভ পাৰ্ট ট্ৰান্সফাৰ্ড পাৰ্ট যেটো আছে হেতু গভৰ্নমেন্টে লেজিসলেটিভ কাউন্সিলৰ লগত মিলি বনাব পাৰিব মানে লেজিসলেটিভ কাউন্সিলৰ যিখিনি মিনিষ্টাৰ্স আছিল
তেওঁৰ লগত মিলি তেওঁলোকে ট্ৰান্সফাৰ ছাবজেক্টছত ৰুলছ বনাব পাৰিব কিন্তু যেটো ৰিজাৰ্ভ ছাবজেক্ট আছিলে হি ৰিজাৰ্ভ ছাবজেক্টত ইহঁতে গভৰ্ণৰে এক্সিকিউটিভ কাউন্সিল লগত হে বনাব আৰু তেওঁলোকে হি ৰুল যিবিলাক বনোৱা হৈছিল হেতু কাৰণে তেওঁলোকে কোনো দায়বদ্ধ নহয় যে লেজিসলেটিভ কাউন্সিলত কোনোবা ইহঁতক প্ৰশ্ন সুধিব পাৰে যে লেটস সে আজি দিনটো ডিফেন্স বা বেলেগ দেশৰ লগত কি হ'ব নহব হেখিনি বহুত ক্ষেত্ৰত সেন্ট্ৰেলৰ ৰুল লাগু হয় আপুনি ষ্টেটৰ ৰুল বনাব নোৱাৰে সো তেনেকৈ সিহঁতে বিচাৰিছিলে যে সকলো বস্তু মই যদি লেজিসলেটিভ কাউন্সিলত দি দিও তেতিয়াহ'লেচোন দিগদাৰ হৈ যাব অবভিয়াসলি ব্ৰিটিছ গভৰ্ণমেণ্ট হয় সিহঁতে বিচাৰিব যে বহুত বস্তু আমাৰ হাতত থাকক সো এইকাৰণে সকলো টপিক যোৰ ওপৰত ৰুল বনাব পাৰে গভৰ্ণৰে হেতু তেওঁলোকে লেজিসলেটিভ কাউন্সিলত নিদিলে সিহঁতে যেটো ইম্পৰ্টেন্ট পাৰ্ট হেটো ডিফেন্স অফ কমিউনিকেশ্যন অফ হিবিলাক পাৰ্ট সিহঁতে এক্সিকিউটিভ কাউন্সিলৰ কাৰণে থৈ দিলে ঠিক আছে সো এই ফৰ্মটো যে এটা দুটা ফৰ্মৰ যে এটা গভৰ্ণমেণ্ট আইলে সেই দুটা ফৰ্মক ডায়াৰকি বুলি কোৱা হয় ঠিক আছে প্লাস 1909 ত যদি আমি চাও তাতে মুসলিমছৰ কাৰণে কমিউনেল ৰিপ্ৰেজেন্টেশন দিছিলে সেপাৰেট ইলেক্টৰেট যাক কোৱা হয় যে মুছলমানে অকল মুছলমানক ভোট কৰিব পাৰিব তেনেকৈ সেই ৰুলখিনি শিখ ইণ্ডিয়ান খ্ৰীষ্টিয়ানছ এংলো ইণ্ডিয়ানছ আৰু ইউৰোপিয়ানছৰ কাৰণেও দি দিলে যে সিহঁতৰ কমিউনিটিৰ মানুহকে ভোট কৰিব পাৰিব যেটো আমাৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হয় হেতু কমজোৰ কৰিবৰ কাৰণে হেতু ভাঙিবৰ কাৰণে সিহঁতে এইবিলাক কৰি গৈ আছে সো আৰু ইম্পৰ্টেন্ট দুটা পইণ্ট হল ভোটিং ৰাইটস দিয়া হল কিছুমান লিমিটেড মানুহত বেসড অন প্ৰপাৰ্টি ট্যাক্স আৰু এডুকেশ্যন আৰু সেন্ট্ৰেল পাব্লিক সাৰ্ভিস কমিশন সেটআপ কৰা হল 1926 ত এটো এক্টত আসলে যে সেন্ট্ৰেল পাব্লিক কমিশন এটা বনাব লাগিব হেকানে ফাইনালি 1926 ত একসেপ্ট হিয়তে বনালে সো এখিনি আছিল আমাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট অফ 1919 নেক্সট এক্টৰ মাজত আমি দুটা পইণ্ট চাইলাম এটা হল সাইমন কমিশন 1927 আইছিলে সো সাইমন কমিশনটো কিয় আহিলে এটো ফৰ্ম কৰা হৈছিল যে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1990 যেটো আমি অলপ আগত চালু যে হে কেনেকুৱাকে কাম কৰি আছে হে এক্টটো ঠিকে আছে নে নাই যদি নাইতে কি কৰিব লাগিব না লাগে হে কমিশন যেনেকুৱা আমাৰ আজি দিনত ইউপিএসসি হয় এসএসসি হয় তেনেকুৱা এটা কমিশন আইছিলে বহুত কেইটা মেম্বাৰছ হয় আৰু হে মেম্বাৰৰ চেয়াৰম্যান হল সাইমন এখানে সাইমন কমিশন বুলি কোৱা হয় সো তেওঁলোকে আহি চাইছে যে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1992 কেনেকুৱা কাম কৰি আছে আৰু এই কমিশনটোৰ একচুয়াল ফৰ্মেল যদি নাম বিচাৰো তেতিয়ালে হ'ব ইণ্ডিয়ান স্ট্যাটুটৰী কমিশন যদি সাইমন কমিশন নকয় যদি ইণ্ডিয়ান স্ট্যাটুটৰী কমিশন বুলি কয় তেতিয়ালে মন কৰিবা যে এটো সাইমন কমিশন হে হয় সো সাইমন কমিশনৰ বিষয়ে কথা পাতি আছে সো পিছে এটো কমিশনৰ যিখিনি ৰিপৰ্টছ আছিল ইণ্ডিয়ানছ আমাৰ ভাৰতীয় ৰিজেক্ট কৰিলে কিয় এটো কমিশনৰ সকলো মেম্বাৰছ ইংলিশ আছিল But still আমি চাম এটা বহুত ইম্পৰ্টেন্ট কমিশন হয় সাইমন কমিশন বহুত এটা ইম্পৰ্টেন্ট স্লোগান আছিল সাইমন গো ব্যাক এটো কমিশনৰ কাৰণে হে স্লোগানটো আইছিলে সাইমন গো ব্যাক ঠিক আছে সো সাইমন আহিলে তেওঁলোকে চালে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট এনেকুৱা কি কাম কৰি আছে তেওঁলোকে প্ৰপ'জাল দিলে যে ইখিনি আমাৰ প্ৰপ'জাল হয় আমি যিখিনি ষ্টাডি কৰি গম পাইছো যে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টৰ কি প্ৰবলেম আছে এইখিনি ঠিক কৰিব লাগিব সো তেওঁলোকে ক'লে যে এবলিশন অফ ডায়াৰকি মানে হে গভৰ্ণৰৰ আন্ডাৰত দুটা গভৰ্নমেন্ট হৈ গল এটা লেজিসলেটিভ কাউন্সিলৰ ৰুল বনাই আছে এটা এক্সিকিউটিভ কাউন্সিলৰ ৰুল বনাই আছে সো হেতে ক'লে যে হে নিয়মটো বাদ দিয়া দুইফালে ৰুল বনাই আছে হেতু ইমানটা ভাল নহয় প্লাস তেওঁলোকে ক'লে যে ৰেসপন্সিবল গভৰ্নমেন্ট হ'ব লাগে যেনেকৈ এক্সিকিউটিভ কাউন্সিল আছিল তেওঁলোকে লেজিসলেটিভক কোনো উত্তৰিয়া দৰকাৰ নাই যে কোন ৰুলটো কিয় বনালে কি হল নহল সো ক'লে যে নাই তেনেকুৱা নহয় ৰেসপন্সিবল গভৰ্নমেন্ট হ'ব লাগিব যে গভৰ্নমেন্টে কিবা যে ৰুল বনাইছে তেওঁৰ নৰ্মালি প্ৰতিনিধি বা আমি যদি কাবা ইলেক্ট কৰি পঠাইছো তেওঁ যেন প্ৰশ্ন সুধিব পাৰে চৰকাৰক যে এটো কিয় বনালে আৰু সিহঁতে ক'লে যে এটা ফেডাৰেচন বনাব লাগিব 1935 এক্টত একচুয়ালি এই তেওঁলোকৰ প্ৰপ'জালখিনি আইছিলে সো তাতে ফেডাৰেচনৰ কথাও আছিলে প্লাস কমিউনেল ইলেক্টৰেটটো ৰাখিব লাগে বুলি ক'লে obviously সিহঁতে গম পাইছে যে কমিউনেল ইলেক্টৰেটে কাম কৰি আছে ইণ্ডিয়ানছ মাজত বহুতেই প্ৰবলেম ক্ৰিয়েট কৰি আছে
সো সেইখিনি যেন আগবঢ়াই যায় তেতিয়াহ'লে ব্ৰিটিছৰ কাৰণে প্ৰব্লেম নাই সো কমিউনিটি ইলেক্টৰেট ৰাখিব দিলে ফেডাৰেশ্যনো ৰাখিব দিলে নতুনকৈ ফেডাৰেশ্যন বনাব দিলে ডায়াৰকিটো বন্ধ কৰিব দিলে আৰু এক্সটেনশ্যন অফ ৰেছপন্সিবল গভৰ্ণমেণ্ট কৰিব দিলে সো এই গভৰ্ণমেণ্ট এই কমিশ্যনৰ যিখিনি ৰেকমেণ্ডেশ্যনছ আছিলে একচুৱেলি এই কমিশ্যনৰ ৰেকমেণ্ডেশ্যনছখিনি ডিছকাছ কৰিবৰ কাৰণে আলোচনা কৰিবৰ কাৰণে ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিলে যেটো তোমালোকে পঢ়িবা তিনটা ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেই ৰাউণ্ড টেবল কনফাৰেঞ্চ একচুৱেলি এই চাইমন কমিশ্যনৰ প্ৰপ'জেলছৰ কাৰণে হৈছিলে যে জইণ্ট কমিটি যে এই কমিশ্যনৰ ৰেকমেণ্ডেশ্যন ডিছকাছ কৰা আৰু কৰি উঠি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত 1935 এক্টত বহুতখিনি চাইমন কমিশ্যনৰ ৰেকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰা হৈছিলে ইয়াৰ যিটো মেইন পাৰ্পাছ হয় বহুত ক্ষেত্ৰত তোমালোকে হিষ্ট্ৰীত পঢ়িবা ইয়াতে আমি ইমানকৈ নালাগে বাৰু জাষ্ট এটা প্ৰিলিমছ স্পেচিফিক কিছুমান কুৱেশ্যনছ ছল্ভ কৰিব পৰা আৰু কিতাপত আছিলে চ' পঢ়োৱা হ'ল ঠিক আছে নেক্সট আহিলে কমিউনেল এৱাৰ্ড 1932 এইটো একচুৱেলি যিটো চাইমন কমিশ্যন আছিলে চাইমন কমিশ্যনে ক'লে যে কমিউনিটি ইলেক্টৰেটটো কণ্টিনিউ কৰা আৰু সেইখিনি সময়ত বি.আৰ. আম্বেদকাৰ আছিলে লিডাৰ অফ শ্বেডিউল কাষ্ট তো তেওঁ বিচাৰি আছিলে যে না SC কাৰণে তোমালোকে ছেপাৰেট ইলেক্টৰেট দিয়া ঠিক আছে চ' সেইটো ডিমাণ্ড ডক্টৰ বি আৰ আম্বেদকাৰে দি আছিলে চ' ৰেমছে মেকডনাল্ডে 1932 সেই স্কিমৰ ৰিপ্ৰেজেণ্টেশ্যন মাইনৰিটিজ কাৰণে দিলে যে ছেপাৰেট ইলেক্টৰেট যিটো আছে ডিপ্ৰেছ ক্লাছৰ কাৰণে আমি দি দিম আৰু একচুৱেলি গান্ধীজী সেই এইটো আইডিয়াৰ এগেইনষ্টেড আছিলে তেওঁৰ পক্ষ যিটো আছিলে সেইটো আছিলে যে যদি আমি ছেপাৰেট ইলেক্টৰেট দি দিওঁ SCক তেতিয়াহ'লে সেই হিন্দুৰ মাজত যিটো এটা ইউনিটি আছে সেই কেতিয়াও হ'ব নোৱাৰে যে সিহঁতে সদায় বেলেগ হৈ থাকি যাব সেইটো ভয়তে একচুৱেলি গান্ধীজী এগেইনষ্টত আছিলে চ' ভাল হয়নে নহয় এইটো তুমি কোন ছাইডত আছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বাট ফেক্ট এইটোৱে হয় যে তেওঁ সেইখিনি সময়ত কৈছিলে যে এইকাৰণে ছেপাৰেট ইলেক্টৰেট দিয়া দৰকাৰ নাই বা বাকী তো গান্ধীজী এইখিনি সময়ত জেইলত আছিলে তেওঁলোকে ফাষ্ট ৰাখিলে তো বি আৰ আম্বেদকাৰ সেইখিনি সময়ত যাই কথা চথা পাতিলে চ' ফাইনেলি পুনা পেক্ট হ'ল কৰিলে যে ঠিক আছে আমি ছেপাৰেট ইলেক্টৰেট নলওঁ কিন্তু সিহঁতক দিয়া হ'ল ৰিজাৰ্ভড ছিটছ টু ডিপ্ৰেছ ক্লাছ ঠিক আছে যে আজিৰ দিনত তোমালোকে যদি চোৱা তেতিয়াহ'লে SCs STs কাৰণে কিছুমান ছিট পঞ্চায়ত লেভেলত ৰিজাৰ্ভ কৰা হয় তো তেনেকৈ সেইখিনি সময়ত কিছুমান ৰিজাৰ্ভ ছিটছ ৰাখিলে ফৰ দ্য ডিপ্ৰেছড ক্লাছ চ' এইটোৱে আছিলে কমিউনেল এৱাৰ্ড নামটো মনত ৰাখিব পাৰা ৰামছে মেকডনাল্ড 1932 দিছিলে কিন্তু অভিয়াছলি ডিপ্ৰেছ ক্লাছৰ লিডাৰ্ছ আৰু কংগ্ৰেছৰ লিডাৰ্ছ এইখিনি সময়ত এটা এৰেঞ্জমেণ্ট কৰিব পাৰিলে সেই এৰেঞ্জমেণ্টটোকে পুনা পেক্ট বুলি কোৱা হয় নেক্সট আহিলে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এইটো একচুৱেলি বহুতেই ইম্পৰ্টেণ্ট এক্ট হয় ইনফেক্ট এইটোৰ ওপৰত ডাইৰেক্টে কুৱেশ্যন আহে যে কেতিয়াবা যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আমাৰ কনষ্টিটিউশ্যনৰ বেচিছ বুলি কোৱা হয় চ' ইম্পৰ্টেণ্ট ফেক্টৰ কি আছিলে আগতে জনালোঁ চাইমন কমিশ্যন আহিছিলে তেওঁৰ ৰেকমেণ্ডেশ্যন কিছুমান দিছিলে সেইখিনিও 1935 এক্টত ইনক্লুড কৰা হ'ল চ' চাইমন কমিশ্যনে কৈছিলে যে এটা অল ইণ্ডিয়া ফেডাৰেশ্যন বনোৱা চ' 1935 এক্টত কৈ দিলে যে এটা ফেডাৰেশ্যন যদি হয় এটা ডাঙৰ এটা ইউনিট হ'ব আৰু তাতে সৰু ইউনিট থাকিব চ' সেই ইউনিটছ আৰু চেণ্টাৰৰ মাজত যিখিনি পাৱাৰ্ছ আছে সেইখিনি বেলেগ বেলেগ কৰা হ'ব ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু আজিৰ দিনত যেনেকৈ চেণ্ট্ৰেল লিষ্ট আৰু ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট থাকে তেনেকুৱাই কিছুমান এটা লিষ্ট বনোৱা হ'ব য'ত চেণ্ট্ৰেল ৰিলেটেড ইছ্যুজ থাকিব মানে টপিকছ আৰু এটা প্ৰভিন্সিয়েল লিষ্ট থাকিব প্ৰভিন্সিয়েল ৰুল ফেডাৰেশ্যন বনোৱা হ'ব যিটো দিনত ইণ্ডিয়া সেনেকুৱাই হয় বাট ফেডাৰেশ্যনটো নেভাৰ কেম ইন টু বিং ফেডাৰেশ্যনটো নাহিলে
বাট যদি আজিৰ দিনত চোৱা ইণ্ডিয়া এজ এটা কোৱা হয় এটা লুজলি হেল্ড ফেডাৰেশ্যন বুলি কোৱা হয় লুজলি হেল্ড বুলি কিয় কোৱা হয় যদি জানা কমেণ্টছত জনোৱা আৰু আগলৈ পঢ়িম আমি কিয় লুজলি হেল্ড ফেডাৰেশ্যন বুলি কোৱা হয় বাট এনিৱে প্ৰভিন্সিয়েল অট'নমি দিয়া হ'ল ডায়েৰকি যিটো আমাৰ চাইমন কমিশ্যনে কৈছিলে যে ডায়েৰকি ছিষ্টেমটো বেয়া বন্ধ কৰা তো ফাইনেলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1935 বন্ধ কৰি দিলে আৰু প্ৰভিন্সক যিটো এটা ডিচেণ্ট্ৰেলাইজেশ্যনৰ এটা থিম চলি আহিছিলে মই জনাইছিলোঁ চ' সেই থিমটো আৰু আগবঢ়ালে চ' অট'নমাছ ইউনিটছ বনালে প্ৰভিন্সক এটা অট'নমাছ ইউনিট বনালে আৰু গভৰ্ণৰ should act with the advice of the minister responsible to the provincial legislatures যেটো আজিৰ দিনত আমাৰ ইণ্ডিয়াত আছে মিনিষ্টাৰ্ছে যিকোনো ৰুল বনালেই নহ'ব অপজিশ্যন পাৰ্টি কুৱেশ্যন সুধিব পাৰে যে এইটো ৰুলটো কিয় বনালে বা এইটো ৰুলটো বেয়া ভাল আৰু লেজিসলেচাৰ যেটো আছে পাৰ্লিমেণ্টৰ থ্ৰুৰে ৰুল বনাব লাগিব চ' তেনেকুৱা এটা প্ৰভিন্সিয়েল অট'নমি দিলে আৰু বাই কেমেৰেলিজম মানে দুটা হাউচ থাকিব 11টা প্ৰভিন্সেছ আছিলে সেইখিনি সময়ত ব্ৰিটিছ প্ৰভিন্স তাতে 6টা প্ৰভিন্সত ডাবল হাউচ কৰি দিলে য'ত লেজিসলেটিভ কাউন্সিল থাকিব লেজিসলেটিভ এছেম্বলি ঠিক আছে চ' সেই 6টা প্ৰভিন্স হ'ল বেংগল বম্বে মাদ্ৰাছ বিহাৰ এণ্ড আছাম কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন দিয়া হ'ল ডিপ্ৰেছ ক্লাছক উইমেন আৰু লেবাৰ্ছৰ কাৰণে আৰু কাউন্সিল অফ ইণ্ডিয়া যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 বনাইছিলে 15 মেম্বাৰ কাউন্সিল যিটো আছিলে ছেক্ৰেটাৰী অফ ষ্টেটক হেল্প কৰিবৰ কাৰণে বনাইছিলে সেইটো এবলিছ কৰি দিয়া হ'ল আৰু ফ্ৰেঞ্চাইজি য'ত 1919 দি কিছুমান মানুহক প্ৰপাৰ্টি বা এডুকেশ্যন বেচিছক যাক ভোট দিব দিয়া আছিলে ভোট দিয়া যিটো ৰাইট দিছিলে সেইটো আৰু 10% পপুলেশ্যনক দিয়া হ'ল আৰু এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় RBI ফেডাৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন প্ৰভিন্সিয়েল পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু জইণ্ট পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু ফেডাৰেল কোৰ্ট এই গোটেইকেইটা 1935 এক্টত বনোৱা হৈছিলে ঠিক আছে এইকেইটা মনত ৰাখিবা প্ৰিলিমছত সোধে চ' এইখিনি আছিলে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা আহি গ'ল ৱৰ্ল্ড ৱাৰ 2 1939 পৰা 1942 লৈকে চ' কুইট ইণ্ডিয়া মুভমেণ্ট আহিলে তাৰপিছত ফাইনেলি ব্ৰিটিছৰ ইণ্ডিয়াৰ পৰা যাবলৈ হ'ল সময় বাট ফাইনেলি বিভাজন হ'ল আৰু বিভাজনটো কেনেকুৱাকৈ হ'ব সেইটো প্লেন আনিছিলে লৰ্ড মাউণ্ট বেটেনে সেইখিনি সময়ৰ যোন ভাইচৰয় অফ ইণ্ডিয়া আছিলে সেই প্লেনটোৰ নাম হ'ল মাউণ্ট বেটেন প্লেন চ' কংগ্ৰেছ আৰু মুছলিম লীগে মানি লোৱাৰ পিছত এইটো প্লেন পাছ কৰা হ'ল পাৰ্লিয়ামেণ্টত আৰু সেই প্লেনটো তাৰপিছত আহিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 এইটো এক্টৰ থ্ৰুৱেৰে ইণ্ডিয়া আৰু পাকিস্তান দুইজনেই ইণ্ডিপেণ্ডেঞ্চ পালে স্বাধীনতা পালে ঠিক আছে চ' এই এক্টত কি আছিলে প্ৰথমে হ'ল যে ব্ৰিটিছ ৰুল ইণ্ডিয়াত শেষ হ'ব 15 আগষ্ট 1947 আৰু দুটা দেশ ওলালে ইয়াৰ পৰা ভাঙি এটা হ'ল ইণ্ডিয়া আহিলে এটা হ'ল পাকিস্তান আৰু ভাইচৰয় যিটো পোষ্ট আছিলে শেষ কৰি দিলে আৰু ভাইচৰয়ৰ ঠাইত এতিয়া আহিব গভৰ্ণৰ জেনেৰেল আৰু তেওঁ এপইণ্টেড থাকিব ব্ৰিটিছ গভৰ্ণমেণ্ট কিন্তু তেওঁ কাম কৰিব উইথ দ্য এডভাইচ অফ ডমিনেণ্ট কেবিনেট মানে সেইখিনি সময়ত যিটো আমাৰ কেবিনেট আছিলে তেওঁৰ হিচাপমতে কাম কৰিব আৰু কনষ্টিটিউয়েণ্ট এছেম্বলিজ যিখিনি আছিলে যে ইণ্ডিয়াৰ যিটো আমাৰ কনষ্টিটিউয়েণ্ট এছেম্বলি আছে কনষ্টিটিউয়েণ্ট এছেম্বলি মানে সেই টিমটো যিজনে ডিচাইড বা সেই টিমটো ডিচাইড কৰিব যে আমি কি সংবিধান ল'ম আমি কি ৰুল মানিম নামানিম চ' পাকিস্তানে নিজৰ বনাইছিলে ইণ্ডিয়ান নিজৰ বনাইছিলে চ' সেই কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টে যিকোনো বনোৱা এক্ট সেইখিনি ওলাই দিব পাৰে যিটো 1935 বা 1919 তাৰ বনোৱা যিখিনি ৰুল নিয়ম নীতি আছিলে সেইখিনি তেওঁ সেই কনষ্টিটিউয়েণ্ট এছেম্বলিত যিটো টিমটো আছে তেহেঁতে মানা কৰিব যে আমি স্বাধীন ইণ্ডিয়াত স্বাধীন ভাৰতত আমি এইখিনি এপ্লাই কৰিব নিদিওঁ আৰু তেওঁলোকে নিজৰ হিচাপমতে যিকোনো সংবিধান মানি ল'ব পাৰে ঠিক আছে প্ৰিন্সলি ষ্টেটছ এইখিনি সময়ত ব্ৰিটিছ প্ৰভিন্স আছিলে আৰু প্ৰিন্সলি ষ্টেটছ
প্ৰিন্সলি ষ্টেটছক সিহঁতে এটা চইচ দিলে যে তোমালোকে ইণ্ডিয়া বা পাকিস্তানক দুজনৰ ভিতৰত যিকোনো এটা দেশ তুমি জইন কৰিব পাৰা আৰু গভৰ্ণৰ জেনেৰেল যিজন হ'ব টু এক্ট অন দ্য এডভাইচ অন দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ ইন অল মেটাৰ্ছ ব্ৰিটিছ গভৰ্ণমেণ্টৰ কথা শুনিব নোৱাৰে তেওঁ ভাইচৰে পোষ্ট অভিয়াছলি শেষ হৈ গ'ল গভৰ্ণৰ জেনেৰেল দিয়া হ'ল ইণ্ডিয়াই লৰ্ড মাউণ্ট বেটেনক ক'লে যে তুমি ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল হৈ থাকা পিছলৈ তেওঁ চেঞ্জ হৈ গ'ল বাট সেইখিনি সময়ত গভৰ্ণৰ জেনেৰেল ইণ্ডিয়াৰ মাউণ্ট বেটেন আছিলে কিন্তু পাকিস্তানে জিন্নাক এপইণ্ট কৰিছিলে আৰু জৱাহৰলাল নেহৰু হ'ল আমাৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ আৰু কনষ্টিটিউণ্ট এছেম্বলি যিটো ফৰ্ম হৈছিলে 1946ত যিটো ইণ্টাৰিম গভৰ্ণমেণ্ট বুলি কোৱা হৈছিলে সেইটো টিমটো পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়ান ডমিনিয়ন বুলি কোৱা হ'ল ঠিক আছে চ' এইটোৱে আছিলে আমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 চ' এইটো হ'ল আমাৰ ইণ্টাৰিম গভৰ্ণমেণ্ট 1946ৰ এইটো লিষ্টটো তোমালোকে মন কৰিবা কিয় ইয়াৰ পৰা কুৱেশ্যন সোধে চ' পণ্ডিত জৱাহৰলাল নেহৰু আছিলে ভাইচ প্ৰেছিডেণ্ট অভিয়াছলি ভাইচৰয়ৰ তলত এই টিমটো হ'ল ভাইচৰয়ৰ এক্সিকিউটিভ কাউন্সিল ঠিক আছে বল্লভ ভাই পেটেল সেইখিনি সময়ত আছিলে হোম ইনফৰমেশ্যন ব্ৰডকাষ্টিঙৰ পৰ্টফলিঅ' এইটো হ'ল পৰ্টফলিঅ' কি হোল্ড কৰি আছিলে কোনে বলদেৱ সিং ডিফেন্স চাই আছিলে জন মাথাই একচুৱেলি ইয়াতে স্পেলিং ভুল হ'ল MATHAI এইটো মিঠাই হৈ গ'ল নহয় চ' জন মাথাই হয় ঠিক আছে তেওঁ হ'ল ইণ্ডাষ্ট্ৰিজ এণ্ড ছাপ্লাইজ ৰাজা গোপালাচাৰী তেওঁ এডুকেশ্যন চাই আছিলে ভাবা CH ভাবা তেওঁ ৱৰ্কছ মাইণ্ডছ এণ্ড পাৱাৰ ৰাজেন্দ্ৰ প্ৰসাদ ফুড এণ্ড এগ্ৰিকালচাৰ আছাফ আলী তেওঁ ৰেলৱেজ জগজীৱন ৰাম লেবাৰ লিয়াকত আলী ফাইনেন্স TT চুন্দ্ৰিগৰ তেওঁ কমাৰ্চ আব্দুৰ ৰাব নিস্তাৰ তেওঁ কমিউনিকেশ্যন আৰু গজনফৰ আলী খান তেওঁ হ'ল হেল্থ আৰু যোগেন্দ্ৰ নাথ মণ্ডল তেওঁ হ'ল ল চ' ভাইচৰয়ৰ আণ্ডাৰ 1946ত তেওঁলোকে এইখিনি পৰ্টফলিঅ' চাই আছিলে এজ এক্সিকিউটিভ কাউন্সিল কিন্তু ফ্ৰী ইণ্ডিয়াত ফাইনেলি আমাৰ প্ৰথম কেবিনেট যিটো হ'ল অফ ফ্ৰী ইণ্ডিয়া এইটো হ'ল এই লিষ্ট চ' জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ ঠিক আছে এক্সটাৰ্নেল এফেয়াৰ্ছ কমনৱেলথ ৰিলেশ্যন চাইণ্টিফিক ৰিচাৰ্চ বল্লভ ভাই পেটেল হোম ইনফৰমেশ্যন ব্ৰডকাষ্টিং অফ ষ্টেটছ ৰাজেন্দ্ৰ প্ৰসাদ ফুড এণ্ড এগ্ৰিকালচাৰ মৌলানা আব্দুল কালাম আজাদ এডুকেশ্যন জন মাথাই ৰেলৱে এণ্ড ট্ৰান্সপৰ্ট ষণমুগন শেট্টি ফাইনেন্স BR আম্বেদকাৰ ল মিনিষ্টাৰ জগজীৱন ৰাম লেবাৰ सरदार बलदेव सिंह डिफेंस राजकुमारी अमृत कौर हेल्थ ओनली फीमेल CH भावा कॉमर्स राफी अहमद किदवाई कम्युनिकेशन যদি দিল্লীত আহা কেতিয়াবা ইয়াতে কিদৱাই নগৰ বুলি এটা এৰিয়া আছে ঠিক আছে শ্যামা প্ৰসাদ মুখাৰ্জী যোন বিজেপিৰ মেইন মানুহ বুলি কোৱা হয় তেওঁ ইণ্ডাষ্ট্ৰিজ এণ্ড ছাপ্লাইজ আৰু VN গডগিল তেওঁ চাই আছিলে ৱৰ্কছ মাইণ্ডছ এণ্ড পাৱাৰ চ' ইয়াতে আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো সমাপ্ত হ'ল এতিয়া আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়ি যাম যাৰ নাম হ'ল মেকিং অফ দ্য কনষ্টিটিউশ্যন